সময় আহিব এদিন অসমক ছেকেণ্ড বিহাৰ বনাই দিম। অসম চৰকাৰৰো দম নাই বিহাৰীক খেদি পঠিয়াবলৈ। বিহাৰী কি খাৰু পিন্ধি আছে নেকি? বিহাৰীৰ দম দেখা নাইতো। অসমীয়াই লাজ পাব লাগিব। বিহাৰী সকলো একগোট হ'বৰ হ'ল অসমীয়াৰ লগত যুঁজিবৰ কাৰণে। এজন কাৰ্বি আংলঙৰ বিহাৰী যুৱকৰ এই মন্তব্য অসমত থাকি ছেকেণ্ড বিহাৰ অসমক বনাই দিব। বিহাৰীয়ে খাৰু পিন্ধি থকা নাই। আৰু কোনোবা এজনে আজি কেইদিনৰ আগত ডাইলগ মাৰি গ'ল, এক বিহাৰী চৌপে ভাৰী। এজন বিহাৰীয়ে 100জনক একেলগে বধ কৰি দিব। গতিকে আমি কাক পুহি আছো, কিয় পুহি আছো, কিহৰ কাৰণত পুহি আছো, এই কথাটো আমি জানোনে? আমি এটা ধৰ্ম গৰিষ্ঠ কৰিবৰ কাৰণে জাত পাত নথকা বীজতৰুৱা ৰাস্তাই পদূলিয়ে হগা এটা জাতিক আনি পেলাই আমি কি কৰিছো, আমাৰ জেগাত সুবিধা দি কি কৰিছো, এটা লেতেৰা জাতিক আমি সুবিধা দি কি কৰিছো, আমাৰ মূৰৰ ওপৰত বহুৱাই লৈছো। আৰু আমি অসমত কি কৰি আছো, হিন্দু মুছলমান মিয়া অসমীয়া এইখিনি কৰি আছো। আৰু এফালে বিহাৰী মাৰোৱাৰী আমাৰ মূৰৰ ওপৰত উঠি পেলাই দুইখন ভৰি দি আমাৰ মুখত হাগি আছে, হয়নে? গতিকে এই খেচেৰা, এই কুত্তাৰ বাচ্চা, এই জহৰা পোৱালি বুলি কয় যে অসমীয়াত, এই জাতটো আমাৰ নিজৰ অসমীয়াৰ কথা কৈ আছো মই দেই। নিজৰ অসমীয়া জাতটোৰ এই একাংশ, এই মূৰ্খৰ কাৰণে আজি অসমৰ অৱস্থা এনেকুৱা হৈ আছে। কিয় গম পায়? আজি কোনোবা বিহাৰী এনেকুৱা এজন মানুহ আছে মোৰ অসমত, অসমীয়া মদৰতে দিনে ৰাতিপুৱা থাকিব এজন বিহাৰী, যদি 500 টকা দি অসমীয়া এটাক দুচৰ মাৰি দিবলৈ কয়, তেওঁ মাৰি দিব। আছেনে নাই? আপোনালোকে দেখিছেনে নাই? গতিকে এই তেনেকুৱা একাংশ মানুহৰ কাৰণে আজি সেই বহিৰাগত, আজি সেই দুটকীয়া লৈ পেলাই অসমলৈ অহা, 2 টকা লৈ অসমলৈ অহা সেই বিহাৰীৰ আজি দপদপনি। কিন্তু গতিকে সকীয়াই দিয়া হৈছে, সাৱধান কৰি দিয়া হৈছে। মোৰ ইয়াতো বহুত বিহাৰী ভাই বন্ধু আছে, কিন্তু এনেকুৱা মন্তব্য শুনা নাই। গতিকে আপোনালোকৰ এজন মানুহৰ এটা মন্তব্যৰ কাৰণে কিন্তু অসমৰ চুকে কোণে ক'ৰবাত বিহাৰী মাৰ খাই যাব। খাৰু পিন্ধি থকা নাই আমিও গম পাইছো, কিন্তু অসমীয়ায়ো খাৰু পিন্ধি থকা নাই। এটা ঘোচাত মানে আগফালৰ দাঁত পিছফালেদি উলিয়াই দিব পৰা কেপাচিটি অসমীয়াৰ হাতৰ মুঠিত আছে। কিন্তু অসমীয়া খাৰু পিন্ধি বহি থকা নাই। অসমীয়া এটা ভদ্ৰ জাতিৰ কাৰণে নিমাত হৈ বহি থকা হৈছে। কিন্তু যেতিয়া অতিকে জোকাই থাকিলে ভতুৱা কুকুৰৰো খং উঠি যায়, খং উঠাৰ সময় আহি আছে অসমীয়াৰ। আৰু এই গৰম, মানে মাৰাত্মক গৰম, এনেকুৱা গৰমত এনেকুৱা কথা বতৰা সহ্য নহয়। কিন্তু সঁচা কথা কৈছো, মন্তব্যবিলাক বহুত ডাঙৰ কৰি দিবলৈ মন নাযায়, কিন্তু মুখৰ আগত পালে হয়তো প্ৰাণ আৰু ঘূৰাই পোৱাৰ আচলতে চেষ্টা নাথাকিব। শেষ কৰি পেলোৱা হ'ব এনেকুৱাবিলাক আচলতে মন্তব্য কৰা মানুহক, এনেকুৱা উচতনিমূলক মন্তব্য দিয়া মানুহক। ক'ত সাহস কৰিছো? কাৰ ঘৰত থাকি কাক মৰাৰ, কাক দম দিয়াৰ, ভাবুকি দিয়াৰ সাহস কৰিছো? চালা হাৰামজাদা মানুহ চিনি পোৱা নাই? সাৱধান কৰি দিয়া হৈছে, সাৱধানে থাকিবলৈ কোৱা হৈছে এই বহিৰাগত, এই বিদেশী একাংশ লোকক, যি অসমত আহি নিজক অসমীয়া বুলি মানে জোৰ জবজ সজাব খুজিছে আৰু অসমীয়াক ভৰিৰে মোহাৰি তল পেলাব খুজিছে। সুবিধা দিয়া নহ'ব। বিহাৰী একগোট হৈ থাকিবলৈ কৈছে, মানে তেওঁলোকে গম পাইছে লাজ পাব অসমীয়াই, বিহাৰী একগোট হৈ থাকে। তাৰমানে অসমীয়াৰ মাজত ফাট অসমীয়া আজি নিজৰ আমাৰ হিন্দু ধৰ্মটোৰ মাজতে ফাট কোনোবা উচ কোনোবা নিচ। গতিকে আকলবোৰ মৰিয়াই মগজ ঘোলা কৰি দিম, নহলে মগজ উলিয়াই বাহিৰত পেলাই দিম। যদি মগজ শুদ্ধ কৰ, সোনকালে শুদ্ধ কৰ। নিজক নিজে ঠিক কৰ। অসমীয়া হিন্দু এইটো পিছত কৰিবি, নিজক আগত মানুহ বনা প্ৰথমতে। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ।